ক্ষতি সাধন কৰিছে। এনে ক্ষতি হ'ল জলবায়ুৰ পৰিৱৰ্তন। গোলকীয় উত্তাপ বৃদ্ধি হ'লে পৰিৱেশৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায় আৰু মানুহৰ জীৱনলৈ অনেক সমস্যা নামি আহে। যিহেতু এনেধৰণৰ সমস্যাৰ বাবে দায়ী মানুহে আৰ্থিক কাৰ্যাৱলী আদিবোৰ কৰিবৰ বাবে যধে মধে গছ-গছনি কটাৰ ফলত আজিকালি এনেকুৱা গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মহম্মদে কৈছিল, আনক মিঠাই খোৱাৰ বন্ধ কৰাৰ আগতে নিজেই মিঠাই খোৱা বন্ধ কৰিব লাগিব। সেয়েহে আমি এই বিষয়ে আলোচনা কৰাৰ আগতে আমি নিজৰ অঞ্চলটো তথা অসমৰ বিষয়ে আলোচনা কৰিব লাগিব। মৌচুমী জলবায়ুৰে ভৰপূৰ অসমখনত গোলকীয় উত্তাপ বৃদ্ধি বিষয়টো অতি চিন্তনীয় বিষয় হৈ পৰিছে। আমাৰ ওচৰতে থকা নাৰায়ণপুৰখনৰ কথাকে ক'ব পাৰোঁ, যিটো সময়ত আগতে গছ-গছনি আদিৰে ভৰপূৰ আছিল, কিন্তু এতিয়া এজোপা গছ দেখিবলৈ নোপোৱা হৈছে। অথচ অলপ ছাঁৰ বাবে আমি হাবাথুৰি খাব লগা হৈছে। এনেবোৰ কাৰণৰ ফলতে গোলকীয় উত্তাপ বৃদ্ধি পাইছে। 1704 চনত ছাৰ আইজাক নিউটনে ভৱিষ্যৎবাণী কৰিছিল যে 2060 চনত পৃথিৱীৰ অন্ত পৰিব বুলি। এয়াই চাগে বৰ্তমান সময়ত হ'বলৈ গৈ আছে। যধে মধে গছ-গছনি কটা, ওখ ওখ অট্টালিকা বনোৱা, ৰাস্তা ঘাট বনোৱা, ইটা ভাটা, কল কাৰখানা আদিৰ পৰা ওলোৱা ধোঁৱা আদিবোৰ বাবে বনাঞ্চল ধ্বংস কৰাৰ ফলত গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে আৰু প্ৰতি বছৰে 2 ডিগ্ৰী চেণ্টিগ্ৰেডকৈ উত্তাপ বাঢ়িছে আৰু গড় হিচাপে 37 ডিগ্ৰী চেণ্টিগ্ৰেড। এনেদৰে বাঢ়ি গৈ থাকিলে অনুমান কৰা মতে 2060 চনত হ'বগৈ 109 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু অতি কমেও 100 ডিগ্ৰী চেণ্টিগ্ৰেড। সেইবাবে আমি প্ৰকৃতিৰ সকলোবোৰ উৎপাদন দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ আগতে ইহঁতে কিবা বিনষ্ট কৰে নেকি সেই